Welcome to Roy English Learning Academy. আজি মই ইংলিশ গ্ৰামাৰৰ ওপৰত আন এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ যি ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে অহা 28 ফেব্ৰুৱাৰীতে স্পেশাল টেটত বহিব বিচাৰিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম question patternৰ আন এটা ভাগ tag question ইয়াৰ আগতে question patternৰ আন এটা ভাগ ask question কৰা হৈছিল আগৰ ভিডিঅ'টোত কোনোবাই যদি এই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে লিংকতে ক্লিক কৰি ভিডিঅ'টো চাব পাৰে কাৰণ আগৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট আছিল কাৰণ ask questionৰ ওপৰত বুধিবাৰে question দিয়া দেখা যায় আৰু tag questionৰ ওপৰতো question দিয়া দেখা যায় তো মই আলোচনা কৰিবলৈ লম আজিৰ ভিডিঅ'টোত কেনেকৈ tag question কৰিব লাগে তো তাৰ আগতে আমি জানি লওঁ tag question কি tag questions হল বাক্যৰ শেষত সোধা প্ৰশ্ন সাধাৰণতে বাক্যৰ শেষতে যে আমি প্ৰশ্ন সুধো তাকে কি বুলি কোৱা হয় tag question বুলি কোৱা হয় যেনেকৈ তুমি আজি স্কুললৈ যাবা নহয়নে বাৰু তেওঁ আজি আমাৰ ঘৰলৈ নাহিব হয়নে বাৰু এনেকৈ যে বাক্যৰ শেষত হয়নে বাৰু নহয়নে বাৰু যি প্ৰশ্ন সুধা হয় তাকে কি বুলি কোৱা হয় tag question বুলি কোৱা হয় এতে tag question কৰাৰ কিছুমান কি আছে নিয়ম আছে নিয়মখিনি আমি আগতে আলোচনা কৰিবলৈ ল'ম tag question কৰাৰ নিয়ম নম্বৰ 1 বাক্যটো এফাৰ্মেটিভ হলে প্ৰশ্নটো নেগেটিভ হয় আমি যেতিয়া tag question কৰিম আমাৰ চাব লাগিব যে বাক্যটো এফাৰ্মেটিভ মানে হাবোধক বাক্যটো যদি হাবোধক থাকে তেন্তে আমাৰ প্ৰশ্নটো কি কৰিব লাগিব নেগেটিভ মানে নাবোধক কৰিব লাগিব বাক্যটো যদি এফাৰ্মেটিভ হয় মানে বাক্যটো এফাৰ্মেটিভ হলে প্ৰশ্নটো নেগেটিভ হয় যেতিয়া আমি tag question কৰিম আমি কি প্ৰথমতে চাব লাগিব যে বাক্যটো এফাৰ্মেটিভ আছে নে নেগেটিভ আছে যদি বাক্যটো এফাৰ্মেটিভ আছে তেন্তে আমাৰ প্ৰশ্নটো কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব Number 2 বাক্যটো নেগেটিভ হলে প্ৰশ্নটো এফাৰ্মেটিভ হয় আৰু বাক্যটো যদি কি নেগেটিভ হয় আমাৰ বাক্যটো চাব লাগিব বাক্যটো যদি নেগেটিভ হয় তেন্তে তাৰ উল্টা প্ৰশ্ন কৰাৰ ক্ষেত্ৰত তাৰ উল্টা হ'ব এফাৰ্মেটিভ মানে হাবোধকত মানে বাক্যটো যদি কি নেগেটিভ মানে নাবোধক হয় তেন্তে প্ৰশ্নটো আমাৰ হাবোধকত কৰিব লাগিব আৰু বাক্যটো যদি এফাৰ্মেটিভ হয় হাবোধক হয় প্ৰশ্নটো কি কৰিব লাগিব নাবোধকত কৰিব লাগিব এইটো কথা মনত ৰাখিব যে বাক্যটো যদি আমাৰ প্ৰথমতে tag question কৰোতে প্ৰথমতে চাব লাগিব যে বাক্যটো কি আছে এফাৰ্মেটিভ নে নেগেটিভ যদি এফাৰ্মেটিভ হয় তেন্তে কোশ্চেনটো কৰিব লাগিব তাৰ অপোজিট নেগেটিভত কোশ্চেন কৰিব লাগিব আৰু যদি বাক্যটো নেগেটিভ হয় তেন্তে তাৰ অপোজিট কি কৰিব লাগিব কোশ্চেন কৰিব লাগিব কোশ্চেনটো কি কৰিব লাগিব এফাৰ্মেটিভ মানে হাবোধক কৰিব লাগিব তো বাক্যটো হাবোধক হলে প্ৰশ্নটো হ'ব নাবোধক বাক্যটো নাবোধক হলে প্ৰশ্নটো কি হ'ব হাবোধক এটো হল 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়ম হল tag questionত সাবজেক্টৰ pronoun tag questionত কি থাকে এটা বাক্য থাকে তাত কি থাকিব বাক্যটো সাবজেক্ট থাকিব আৰু সাবজেক্টটো সকলো সময়ত কি সাবজেক্টৰ কি ব্যৱহাৰ কৰিব লাগে pronoun মানে সৰ্বনাম কোনবোৰ যেনেকৈ হি সি যেনেকৈ ৰামৰ পৰিৱৰ্তে হি ৰিনাৰ পৰিৱৰ্তে সি মতা হলে হি মাইকী হলে সি এনেকুৱা মানে সৰ্বনাম কি কৰিব লাগিব tag questionত ব্যৱহাৰ কৰিব লাগিব tag questionত সাবজেক্টৰ pronoun মানে সৰ্বনাম বহে tag questionত সদায় কি কৰিব লাগিব কোশ্চেন কৰাৰ সময়ত সৰ্বনাম ব্যৱহাৰ কৰিব লাগিব সাবজেক্টটো মতা হলে এটো মনত ৰাখিব সাবজেক্টটো যদি কি থাকে মতা হয় তেন্তে হি ব্যৱহাৰ কৰিব লাগিব মাইকী হলে সি ব্যৱহাৰ কৰিব লাগিব বস্তু হলে ইট ব্যৱহাৰ কৰিব লাগিব আৰু বহুবচন যদি সাবজেক্টটো কি হয় বহুবচন হয় তেন্তে কি ব্যৱহাৰ কৰিব লাগিব দে ব্যৱহাৰ কৰিব লাগিব বহুবচন হলে দে ব্যৱহাৰ কৰিব লাগিব tag questionত সাবজেক্টৰ pronoun সৰ্বনাম বহে সদায় মনত ৰাখিব যে tag questionত সদায় কি কৰিব লাগিব সাবজেক্টৰ pronoun ব্যৱহাৰ কৰিব লাগিব মানে তাত কি থাকে সাবজেক্টটো যদি কি থাকে নাউন থাকে তেন্তে তাৰ কি pronoun মানে সৰ্বনাম পদ যেনেকৈ ৰাম এটো কি নাউন ইয়াৰ pronoun কি হ'ব হি এনেকুৱা কি ব্যৱহাৰ কৰিব লাগিব আৰু কি মনত ৰাখিব লাগিব সাবজেক্টটো যদি মতা হয় তেন্তে তাৰ pronoun কি ব্যৱহাৰ কৰিব লাগিব হি ব্যৱহাৰ কৰিব লাগিব সাবজেক্টটো যদি মাইকী হয় তেন্তে তাৰ pronoun সি ব্যৱহাৰ কৰিব লাগিব যদি সাবজেক্টটো কি হয় বস্তু হলে
ইয়াৰ pronoun কি it ব্যৱহাৰ কৰিব লাগিব আৰু subject টো বহুবচন হলে তাৰ pronoun কি ব্যৱহাৰ কৰিব লাগিব they ব্যৱহাৰ কৰিব লাগিব 4 নম্বৰ নিয়ম tag questionত contraction ব্যৱহাৰ কৰা হয় contractionৰ ওপৰত আগতে এটা ভিডিও প্ৰস্তুত কৰাইছিল contraction মানে কি contraction মানে হল short form কিছুমান ইংৰেজি কওঁতে বা লিখোতে কেতিয়াবা কি ফৰ্ম ব্যৱহাৰ কৰা হয় short form ব্যৱহাৰ কৰা হয় তাকে কি বুলি কোৱা হয় contraction বুলি কোৱা হয় contraction tag questionত contraction ব্যৱহাৰ কৰা হয় যেনে যদি is not থাকে তেন্তে isn't লিখিব লাগিব are not থাকিলে aren't লিখিব লাগিব was not থাকিলে wasn't লিখিব লাগিব are not থাকিলে aren't লিখিব লাগিব তাৰ পিছত has not থাকিলে hasn't লিখিব লাগিব have not থাকিলে haven't লিখিব লাগিব does not থাকিলে doesn't লিখিব লাগিব do not থাকিলে don't লিখিব লাগিব did not থাকিলে didn't লিখিব লাগিব do not থাকিলে don't লিখিব লাগিব did not থাকিলে didn't লিখিব লাগিব cannot থাকিলে can't লিখিব লাগিব তাৰ পিছত could not থাকিলে couldn't লিখিব লাগিব dare not থাকিলে daren't লিখিব লাগিব had not থাকিলে hadn't লিখিব লাগিব might not থাকিলে mightn't লিখিব লাগিব must not থাকিলে mustn't লিখিব লাগিব তাৰ পিছত need not থাকিলে needn't লিখিব লাগিব ought not থাকিলে oughtn't লিখিব লাগিব shall not থাকিলে shan't লিখিব লাগিব তাৰ পিছত should not থাকিলে shouldn't লিখিব লাগিব will not থাকিলে won't লিখিব লাগিব এটো খুব ইম্পৰ্টেন্ট তাৰ পিছত would not থাকিলে wouldn't লিখিব লাগিব used not থাকিলে used লিখিব লাগিব এগেটা কথা কি মনত ৰাখিব লাগিব তাৰ পিছত 5 নম্বৰ নিয়মটো হল যে সেন্টেন্স এটোত অক্সিলাৰি ভাব থাকিলে প্ৰশ্নটো তাৰ দ্বাৰা কৰিব লাগে সেন্টেন্সটো যদি অক্সিলাৰি ভাব সাধাৰণতে কি 24 মানে 24 টা কি আছে অক্সিলাৰি ভাব আছে যদি সেন্টেন্সটো যেতি আমি কি কৰিম ট্যাগ কোশ্চেন কৰিম তেতিয়া চাব লাগিব সেন্টেন্সটো অক্সিলাৰি ভাব আছে না নাই যদি সেন্টেন্সটো অক্সিলাৰি ভাব থাকে তেন্তে অক্সিলাৰি ভাবৰ দ্বাৰা কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব অক্সিলাৰি ভাব না থাকিলে প্ৰেজেন্ট বা পাস্ট ইনডেফিনিট টেন্স চিনাক্ত কৰি ডু ডাজ আৰু ডিটৰ সহায় লৈ প্ৰশ্ন কৰিব লাগিব যদি বাক্যটোত কি অক্সিলাৰি ভাব থাকে তেন্তে অক্সিলাৰি ভাবৰ দ্বাৰা প্ৰশ্ন কৰিব লাগিব আৰু যদি বাক্যটোত অক্সিলাৰি ভাব না থাকে তেন্তে কি কৰিব লাগিব বাক্যটো নিশ্চয় কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব নহলে কি পাস্ট ইনডেফিনিট টেন্স হ'ব তিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্স হলে ডু ডাজৰ সহায় লৈ কি কৰিব লাগিব ট্যাগ কোশ্চেন কৰিব লাগিব আৰু পাস্ট ইনডেফিনিট টেন্স হলে ডিডৰ সহায় লৈ কি কৰিব লাগিব প্ৰশ্ন মানে ট্যাগ কোশ্চেন কৰিব লাগিব এটা কিছু एग्जांपल লৈ আইছো তো পাঁচটা নিয়ম আমি কি পালো পাঁচটা নিয়ম হল প্ৰথমতে নাম্বার 1 বাক্যটো অ্যাফার্মেটিভ হলে প্রশ্নটো নেগেটিভ কৰিব লাগিব বাক্যটো নেগেটিভ হলে প্রশ্নটো কি কৰিব লাগিব অ্যাফার্মেটিভ কৰিব লাগিব আৰু ট্যাগ কোশ্চেনতে সাবজেক্টৰ সকল সময়ত কি ব্যৱহাৰ কৰা হয় pronoun ব্যৱহাৰ কৰা হয় সাবজেক্টটো যদি মতা থাকে তেন্তে হি লিখিব লাগিব মাইকি থাকিলে সি লিখিব লাগিব বস্তু থাকিলে ইট লিখিব লাগিব বহুবচন থাকিলে দে লিখিব লাগিব আৰু এই কন্ট্ৰাকশন কিনি মুখস্থ কৰি লব লাগিব কাৰণ ট্যাগ কোশ্চেনত এই মানে লং ফর্ম বোৰ ব্যৱহাৰ কৰা নহয় সকল সময়তে কি শর্ট ফর্ম ব্যৱহাৰ কৰিব লাগে আৰু কিতেবা কি দিব পাৰে ট্যাগ কোশ্চেনত হয়তো কোনো অপচনত লং ফর্ম দিব পাৰে তেতিয়া আপোনালোকৰ হেতু বুজিব লাগিব যে ট্যাগ কোশ্চেনত কেতিয়াও কি লং ফর্ম ব্যৱহাৰ নহয় এইবিলাক শর্ট ফর্মে ব্যৱহাৰ হয় আৰু 5 নম্বৰ নিয়মটো কি আছিল 5 নম্বৰ নিয়মটো হল যে বাক্যটোত যদি কি থাকে অক্সিলাৰি ভাব থাকে তেন্তে অক্সিলাৰি ভাবৰ দ্বাৰা কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব আৰু যদি বাক্যটোত অক্সিলাৰি ভাব না থাকে তেন্তে আমাৰ কি কৰিব লাগিব হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স নহলে পাস্ট ইনডেফিনিট টেন্স চিনাক্তকৰণ কৰি প্ৰেজেন্ট ইনডেফিনিট টেন্স হলে ডু ডাজ আৰু পাস্ট ইনডেফিনিট টেন্স হলে ডিডৰ সহায় লৈ কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব এতি আমি আই থিংক একনি ক্লিয়াৰ হৈছে আপোনালোকৰ তো পাৰিলে একনি বহিত লিখি লৈ ভালকে মুখস্থ কৰি লব আৰু স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক বহুত কামত দিব তাৰ আগতে মই আনেটা কথা কবলৈ লৈছো মই গ্ৰামাৰৰ ওপৰত বহুত ভিডিও প্ৰস্তুত কৰিছো কোনোবাই যদি হে ভিডিও কিতে চোৱা নাই ইউটিউবত গৈ ৰ ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি আপোনালোকৰ সিলেবাসৰ উপযোগী হোৱাকৈ ভিডিওবোৰ চাই লব পাৰে নাইবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু
বেল আইকনটো প্ৰেছ কৰি ৰাখিব পাৰে যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে শৈক্ষিক ভিডিঅ' পোৱাৰ বাবে বা ইংলিছ গ্ৰামাৰ যিকোনো ভিডিঅ' পোৱাৰ বাবে আপোনালোকৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাটো খুবেই প্ৰয়োজন আছে তো বলা আমি এতিয়া কেইবাটাও এক্সাম্পল লৈ গৈছো ফাৰ্স্ট এক্সাম্পল দিয়া আছে ইট ইজ ভেৰি হট টুডে আমাৰ সেন্টেন্সটো আগত চাব লাগিব ইট ইজ ভেৰি হট টুডে সেন্টেন্সটো আগত চাব লাগিব যে সেন্টেন্সটো এফাৰ্মেটিভ আছে নে নেগেটিভ আছে সেন্টেন্সটো কি আছে ইট ইজ ভেৰি হট টুডে মানে আজি বৰ গৰম সেন্টেন্সটো কি আছে এফাৰ্মেটিভ আছে তাৰ পিছত চাব লাগিব যে বাক্যটো তো অক্সিলাৰি ভাৰ্ব আছে নে নাই ইজটো কি আছে অক্সিলাৰি ভাৰ্ব আছে তাৰ আগতে অক্সিলাৰি ভাৰ্বৰ জ্ঞান থকাটো অৱশ্যই প্ৰয়োজন কোনবিলাক অক্সিলাৰি ভাৰ্ব নাজানিলে এবিলাক জানি ল'ব অক্সিলাৰি ভাৰ্বৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিছো বা ভাৰ্বৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছো তাত অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্ব এখিনি পিটক কৈ দিয়া আছে পাৰিলে প্লেলিষ্টত গৈ ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ এখিনি চাই ল'ব তেতে ক্লিয়াৰ হ'ব তো কি আছে ইট ইজ ভেৰি হট টুডে আগত চাব লাগিব বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ মানে হাবদক নে নাবদক বাক্যটো কি আছে এফাৰ্মেটিভ আছে হাবদক আছে তাৰ পিছত চাব লাগিব বাক্যটো অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত কি অক্সিলাৰি ভাৰ্ব ইজ আছে তেন্তে কি কৰিব লাগিব পুৰা খিনি লিখিব লাগিব ইট ইজ ভেৰি হট টুডে তাৰ পিছত কি দিব লাগিব কমা দিব লাগিব কমা দিয়াৰ পিছত হে কি কৰা হয় ট্যাগ কোৱেশ্চন কৰা হয় আৰু আগতে কোৱাইছে যে ট্যাগ কোৱেশ্চন মানে কি বাক্যটোৰ শেষত যিখিনি প্ৰশ্ন কৰা হ'ব ইয়াত কি কৰাইছে বাক্যটোৰ শেষত প্ৰশ্ন কৰাইছে ইজন্ট ইট এইখিনি হল কি ট্যাগ কোৱেশ্চন পুৰা সেন্টেন্সটো লিখি কমা দি কমাৰ পিছত যিখিনি কোৱেশ্চন কৰা হয় এটো কি ট্যাগ কোৱেশ্চন তো ইট ইজ ভেৰি হট টুডে আমি লিখিলো তাৰ পিছত এতিয়া বাক্যটো অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্বটো লিখিলো আৰু কি বাক্যটো এফাৰ্মেটিভ আছে কোৱেশ্চনটো কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব তো ইজৰ নেগেটিভ ফৰ্ম কি হ'ব ইজন্ট হ'ব আগতে লিষ্টত দিয়া আছে ইয়াত দিয়া আছে কন্ট্ৰাকচন ফৰ্মবোৰ isn't ইয়াৰ কন্ট্ৰাকচন ফৰ্ম কি হ'ব is not ইয়াৰ কন্ট্ৰাকচন কি হ'ব isn't হ'ব তো কি কৰিলো ইট ইজ ভেৰি হট টুডে লিখিলো তাৰ পিছত ইয়াত কি আছে বাক্যটো অক্সিলাৰি ভাৰ্ব আছে is আৰু এটো কি নেগেটিভ কৰিব লাগিব যেটো কোৱেশ্চনটো যেটো বাক্যটো কি আছে বাক্যটো এফাৰ্মেটিভত আছে মানে হাবদকত আছে কোৱেশ্চনটো আমাৰ কি কৰিব লাগিব নাবদকত কৰিব লাগিব সেই কাৰণে নাবদক কৰিব লাগিলে আমাৰ নট লাগিব আৰু নটটো কি কন্ট্ৰাকচন মানে শৰ্ট ফৰ্মত হ'ব লাগিব তো isn't ইয়াৰ লগত and apostrophe t মানে isn't তাৰ পিছত সাবজেক্টটো কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ব্যৱহাৰ কৰি কোৱেশ্চন মাৰ্ক দিব লাগিব তেতিয়া এটো কি হ'ব ট্যাগ কোৱেশ্চন হ'ব তো আই থিংক ক্লিয়াৰ হৈছে আপোনালোকৰ তাৰ পিছত এক্সাম্পল নম্বৰ 2 লৈ আহিছো এক্সাম্পল নম্বৰ 2 দিয়া আছে Rohit was a good student তো এটো চাব লাগিব বাক্যটো এফাৰ্মেটিভ আছে নে নেগেটিভ আছে Rohit was a good student Rohit এজন ভাল Rohit was a good boy Rohit আছিল এজন ভাল ল'ৰা তো আগতে বাক্যটো চাব লাগিব বাক্যটো কি আছে Rohit was a good boy তো বাক্যটো এফাৰ্মেটিভ নে নেগেটিভ বাক্যটো কি আছে এফাৰ্মেটিভ মানে হাবদক তেন্তে কি কৰিব লাগিব কোৱেশ্চনটো কি কৰিব লাগিব নাবদক মানে নেগেটিভত কৰিব লাগিব তো কোৱেশ্চনটো যেতিয়া নেগেটিভ কৰা হ'ব তেতিয়া কি হ'ব পুৰাখিনি লিখিব লাগিব Rohit was a good boy Rohit was a good boy লিখিলো তাৰ পিছত Rohit was a good boy লিখিলো সৰি ইয়াত অলপ মিস্টেক হৈছে এটো actually এনকো হ'ব Rohit wasn't a good student Rohit wasn't a good boy Rohit এজন ভাল ল'ৰা নাছিল তো ইয়াত কি আছে ইয়াৰ আগৰ সেন্টেন্সটো কি আছিল ইয়াৰ আগৰ সেন্টেন্সটো এফাৰ্মেটিভ আছিল কিন্তু এতিয়া এই সেন্টেন্সটো কি আছে নেগেটিভ আছে Rohit wasn't যদি Rohit was থাকিলে হেতেন তেন্তে কি এটো এফাৰ্মেটিভ হলে হেতেন কিন্তু ইয়াত নট হোৱাৰ কাৰণে কি হৈছে এটো নেগেটিভ হৈছে তো প্ৰথমতে আমি কি সেন্টেন্সটো চালো Rohit wasn't a
গুড বয় ৰোহিত এজন ভাল লৰা না আছিল তো এটো কি চালো বাক্যটো নেগেটিভ মানে নাবোধক বাক্য আৰু বাক্যটোত কি আছে অক্সিলাৰি ভাৰ্ব আছে তেন্তে কি কৰিব লাগিব ৰোহিত wasn't a good boy এখিনি লিখিলো তাৰ পিছত কমা দিব লাগিব কমা দি কেনে কি কৰিব লাগিব এখিনি কি কৰিব লাগিব কোৱেশ্চনটো কি কৰিব লাগিব কোৱেশ্চনটো এফাৰ্মেটিভ ফৰ্মত লিখিব লাগিব এফাৰ্মেটিভ ফৰ্মত যেতিয়া লিখা হ'ব মানে হাবদক ৰূপত লিখা হ'ব তেতিয়া নটটো কি উঠি যাব তেন্তে was হ'ব তাৰ পিছত কি আকো এটা নিয়ম কোৱাইছে যে যদি সাবজেক্টটো কি থাকে নাউন থাকে তাৰ কি লিখিব লাগিব pronoun লিখিব লাগিব যদি সাবজেক্টটো মতা হয় তেন্তে তাৰ pronoun কি হ'ব হি আৰু যদি মহিলা হয় তেন্তে তাৰ pronoun কি হ'ব she যদি বস্তু হয় তেন্তে তাৰ pronoun কি হ'ব it বহুবচন হলে they এনে কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব তো ইয়াত কি আছে ৰোহিতটো কি আছে মতা আছে সেই কাৰণে তাৰ pronoun কি হ'ব he তো আই থিংক ক্লিয়াৰ হৈছে কাৰণ এটো কি আছে সেন্টেন্সটো নেগেটিভ আছে এটা কোৱেশ্চনটো কি হল আমাৰ এফাৰ্মেটিভ হল এফাৰ্মেটিভ কেনেকৈ হল মানে নটটো উঠাই দিয়া হল নেক্সট এক্সাম্পল আহিছো নেক্সট এক্সাম্পলত দিয়া আছে ৰীনা ক্যান সিং বাক্যটো কি আছে এফাৰ্মেটিভ আছে ৰীনা ক্যান সিং ৰীনাই গান গাব পাৰে তো বাক্যটো চালো প্ৰথমতে এফাৰ্মেটিভ আছে তাৰ পিছত চাব লাগিব যে বাক্যটো তো অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটো তো অক্সিলাৰি ভাৰ্ব আছে ক্যান তেন্তে কি হ'ব ৰীনা ক্যান সিং এটো কি ক্যান টু ক্যান লিখিলো তাৰ পিছত এটো কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব তেন্তে কি হ'ব কান্ট তাৰ পিছত ৰীনা কি আছে সাবজেক্ট আছে ইয়াৰ কি কৰিব লাগিব pronoun ব্যৱহাৰ কৰিব লাগিব তো সাবজেক্টটো যদি কি থাকে মাইকি থাকে তেন্তে তাৰ pronoun কি হ'ব she তো এটো কি হল নেগেটিভ হল তাৰ পিছত 4 নম্বৰ লৈ গৈছো 4 নম্বৰ দি আছে this pen writes well এই কলমটো ভাল লিখে এতিয়া এক্সাম্পলটো চাওক এই এক্সাম্পলটো কি আছে this pen writes well এই কলমটো ভাল লিখে বাক্যটো কি আছে এফাৰ্মেটিভত আছে মানে হাবদকত আছে আৰু এবাৰ কিন্তু বাক্যটোত কি কোনো অক্সিলাৰি ভাৰ্ব নাই তো এটা নিয়মতে কোৱাইছে যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব না থাকে তেন্তে কি কৰিব লাগিব বাক্যটোত যদি অক্সিলাৰি ভাৰ্ব থাকে ইয়াৰ আগৰ বাক্য তিনিটাত কি আমি অক্সিলাৰি ভাৰ্ব পাইছো সেই কাৰণে অক্সিলাৰি ভাৰ্বৰে কি কৰিছো কোৱেশ্চন কৰিছো আৰু এটা নিয়ম কি আছিল যে কোনো বাক্যত যদি অক্সিলাৰি ভাৰ্ব না থাকে তেন্তে কি কৰিব লাগিব কোন টেন্সত আছে বাক্যটো যদি অক্সিলাৰি ভাৰ্ব না থাকে তেন্তে বাক্যটো হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব নহলে পাষ্ট ইনডিফিনিট টেন্সত থাকিব তো প্ৰেজেন্ট ইনডিফিনিট টেন্স হলে ডু ডাছৰ হয় লৈ প্ৰশ্ন কৰিব লাগিব আৰু পাষ্ট ইনডিফিনিট টেন্স হলে ডিটৰ হয় লৈ কি কৰিব লাগিব প্ৰশ্ন কৰিব লাগিব তো বাক্যটো চালো আমি কি এফাৰ্মেটিভ আছে আৰু বাক্যটোত কি অক্সিলাৰি ভাৰ্ব নাই তেন্তে আমাৰ টেন্স দেখিব লাগিব this pen writes well এই কলমটো ভাল লিখে this pen to subject write to all verb subject to third person singular number হোৱাৰ কাৰণে ইয়াৰ লগত এজ যোগ হৈছে তেন্তে নিশ্চয় এটো কোন টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স ধৰি ললো এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স যেতিয়া আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য যেতিয়া প্ৰশ্ন কৰিম তেতিয়া কাৰ হয় ল'ব লাগিব ডু বা ডাছৰ হয় ল'ব লাগিব এতিয়া কথা হল ডু হয় কেতিয়া লম ডাছৰ হয় কেতিয়া লম যেতিয়া কি থাকিব সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকিব আৰু ভাৰ্বৰ লগত এজ বাই এজ যোগ থাকিব তেতিয়া কাৰ হয় ল'ব লাগিব ডাছৰ হয় ল'ব লাগিব আৰু যদি সাবজেক্ট টু কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ না থাকে তেতিয়া কি ভাৰ্বৰ লগত কি এজ বাই এজ যোগ না থাকিব তেতিয়া আমি কি কাৰ হয় ল'ব লাগিব ডাছৰ হয় ল'ব লাগিব তো ইয়াত কি আছে সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে আৰু ভাৰ্বৰ লগত এজ বাই এজ যোগ আছে তেন্তে ইয়াত কাৰ হয় ল'ব লাগিব ডাছৰ হয় ল'ব লাগিব তো আমি কি পুৰাখিনি লিখিলো this pen writes well this pen writes well তাৰ পিছত বাক্যটো কি আছে এফাৰ্মেটিভ আছে তো আমাৰ কি কৰিব লাগিব কোৱেশ্চনটো নেগেটিভ তো ইয়াত কি ডাছ লিখিলো তাৰ পিছত এটো কি আছে এফাৰ্মেটিভ আমি কি নেগেটিভ কৰিলো তো নেগেটিভ কৰিলে কি হ'ব নট আহি যাব আৰু কন্ট্ৰাকশনত আহিব doesn't তাৰ পিছত এতিয়া সাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব এতিয়া সাবজেক্টটো কি আছে বস্তু আছে সেই কাৰণে কি ব্যৱহাৰ কৰা হৈছে this pen subject আছে বস্তু এই কাৰণে কি হ'ব ইয়াত it হ'ব this pen writes well doesn't it I think clear হৈছে next example আহিছো the woman will help you মহিলা গৰাকীয়ে তোমাক সহায় কৰিব এটো আমাৰ চাব লাগিব যে sentence to কি আছে affirmative আছে the woman will help you মহিলা গৰাকীয়ে তোমাক সহায় কৰিব আৰু বাক্যটোত কি আছে হেল্পিং ভাৰ্ব আছে অক্সিলাৰি ভাৰ্ব আছে হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব আছে
কি আছে উইল আছে তেন্তে আমাৰ কি কৰিব লাগিব পুৰাখিনি লিখিব লাগিব পুৰাখিনি লিখিলো দা ওমেন উইল হেল্প ইউ দা ওমেন উইল হেল্প ইউ লিখিলো তাৰ পিছত কমা দিলো তাৰ পিছত কি কৰিব লাগিব যেটো কি আছে অক্সিলাৰি ভাৰ্ব আছে উইল ইয়াক যেটা আমি কি নেগেটিভ যেটো এটো অ্যাফার্মেটিভ সেন্টেন্স আছে এটো আম কোশ্চেনটো আমাৰ কি কৰিব লাগিব নেগেটিভ তো উইলৰ নেগেটিভ ফর্ম ইয়াৰ লগত নট যোগ যেটা কৰা হ'ব তেতি কি হ'ব উন্ট w o n apostrophe t এটো মনত ৰাখিব কিন্তু উন্ট তাৰ পিছত কি সাবজেক্ট ব্যৱহাৰ কৰিব লাগে এতে সাবজেক্টটো কি আছে মাইকি আছে দা ওমেন আছে তেন্তে কি হ'ব সি হ'ব তো দা ওমেন উইল হেল্প ইউ এটো যদি কি কৰা হয় ট্যাগ কোশ্চেন কৰা হয় তেন্তে কি হ'ব দা ওমেন উইল হেল্প ইউ কমা দি উন্ট সি Next aisu Bina, Rina and Bina read in class 10. Bina aro Rina aro Binai class 10 not. Bina and Rina, oh sorry, Rina and Bina read in class 10. Rina aro Binai দশম শ্রেণীত পড়ে তো এটো তো কি নাই আমার সেন্টেন্সটো কি আছে অ্যাফার্মেটিভ ফর্মত আছে যে রিনা আৰু বিনাই দশম শ্রেণীত পড়ে কিন্তু বাক্যটোত কি নাই হেল্পিং ভার্ব নাই বা অক্সিলারি ভার্ব নাই তেন্তে আমাৰ কি টেন্স চিনাক্তকৰণ কৰিব লাগিব কোন টেন্সত আছে তো রিনা এন্ড বিনা এটো সাবজেক্ট আৰু ৰিড টু হল ভার্ব ইয়াৰ লগত কি রিনা এন্ড বিনা সাবজেক্ট বহুবচন হোৱাৰ বাবে ভাৰ্বৰ লগত কি এস বাই এস যোগ হোৱা নাই কিন্তু ভাৰ্বৰ প্ৰেজেন্ট ফর্ম আছে তো এটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে আৰু বাক্যটো কি অ্যাফার্মেটিভত আছে মানে হাবদগত আছে তো আমাৰ কি কৰিব লাগিব ৰিনা এন্ড বিনা ৰিড ইন ক্লাস 10 লিখিলো তাৰ পিছত কি কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স যেটো আছে আৰু ভাৰ্বৰ লগত এস বাই এস যোগ হোৱা নাই কাৰণ সাবজেক্টটো কি আছে বহুবচন আছে সেই কাৰণে কি কৰিব লাগিব দূৰ হয় লব লাগিব আৰু যেটো বাক্যটো হাবদক আমাৰ নাবদক কৰিব লাগিব মানে নেগেটিভ কৰিব লাগিব তেন্তে নেগেটিভ কৰিলে কি হ'ব ডোন্ট তাৰ পিছত এটা আমাৰ কি সাবজেক্ট ব্যৱহাৰ কৰিব লাগিব তো সাবজেক্ট কি কোৱাইছে যে সাবজেক্টটো যদি কি থাকে বহুবচন থাকে তেন্তে কি ব্যৱহাৰ কৰিব লাগে তাৰ pronoun they ব্যৱহাৰ কৰিব লাগে তো ৰিনা এন্ড বিনা ৰিড ইন ক্লাস 10 কমা দি কি হ'ব ডোন্ট they দি কোশ্চেন মাৰ্ক 7 নম্বৰ লৈ আইছো 7 নম্বৰ দি আছে The boy lost a book. লৰাজনে এখন কিতাপ হেৰুৱাইছিল তো এটো চাব লাগিব যে বাক্যটো অ্যাফার্মেটিভ নে নেগেটিভ বাক্যটো কি আছে অ্যাফার্মেটিভ আছে আৰু বাক্যটোতে হেল্পিং ভার্ব বা অক্সিলারি ভার্ব আছে নে নাই বাক্যটোতে হেল্পিং ভার্ব বা অক্সিলারি ভার্ব নাই তেন্তে আমাৰ টেন্স চিনাক্তকৰণ কৰিব লাগিব কোন টেন্সত আছে দা বয় সাবজেক্ট তাৰ পিছত লষ্ট ভাৰ্বৰ পাস্ট ফর্ম তাৰ পিছত অবজেক্ট তেন্তে কি আছে পাস্ট ইনডিফিনিট টেন্সত আছে তেন্তে আমাৰ কি কৰিব লাগিব দা বয় লষ্ট এ বুক লিখিব লাগিব তাৰ পিছত যেটো বাক্যটো পাস্ট ইনডিফিনিট টেন্স আছে পাস্ট ইনডিফিনিট টেন্স হোৱাৰ বাবে কি ডিডৰ হয় লব লাগিব আৰু বাক্যটো অ্যাফার্মেটিভ এটো কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব তো এটো যেতে নেগেটিভ কৰা হ'ব তেন্তে কি হ'ব ডিডন্ট হ'ব তাৰ পিছত আমাৰ কি সাবজেক্ট ব্যৱহাৰ কৰিব লাগিব সাবজেক্টটো কি আছে দা বয় এটো মতা সেই কাৰণে তাৰ pronoun কি হ'ব হি দি কোশ্চেন মাৰ্ক আকৌ এটা কথা মনত ৰাখিব লগিয়া আছে যে আই এম ৰাইট এটো যেতে কি কৰা হ'ব ট্যাগ কোশ্চেন কৰা হ'ব অলপ নিয়মটো ব্লেক হ'ব মনত ৰাখিব খুব ইম্পৰ্টেন্ট কিন্তু এটো আই এম ৰাইট মানে মই এতিয়া ভালে আছো বা মই ঠিক কাম কৰিছো মোৰ কোনো ভুল হোৱা নাই আই এম ৰাইট মোৰ কোনো ভুল হোৱা নাই এনেকুৱা ধৰণৰ অৰ্থ গৈছে তো এটো আমাৰ চাব লাগিব যে বাক্যটো অ্যাফার্মেটিভ আছে নে নেগেটিভ আছে বাক্যটো কি আছে অ্যাফার্মেটিভ আছে আমাৰ তেন্তে কোশ্চেনটো অবশ্যই কি হ'ব নেগেটিভ হ'ব কিন্তু বাক্যটো কি আছে হেল্পিং ভার্ব কি আছে এম আছে তো আমাৰ কি কৰিব লাগে নিয়মতে আই এম ৰাইট তাৰ পিছত কি কৰিব লাগে কমা দিব লাগে তাৰ পিছত যেটো এম আছে আমাৰ ইয়াতো এম লিখিব লাগিছিল তাৰ পিছত যেটো এম টু অক্সিলারি ভার্ব তেন্তে আমাৰ কি নেগেটিভ কৰাৰ ক্ষেত্ৰত কি নট ব্যৱহাৰ কৰিব লাগিছিল আৰু কি আই ব্যৱহাৰ কৰিব লাগিছিল কিন্তু এটা কথা মনত ৰাখিব যদি এনেকুৱা থাকে আই যদি সাবজেক্ট হিচাপে ব্যৱহাৰ হয় আই যদি সাবজেক্ট হিচাপে ব্যৱহাৰ হয় তেন্তে কিন্তু সকলো সময়তে কি ব্যৱহাৰ কৰিব লাগিব আই যদি সাবজেক্ট হিচাপে ব্যৱহাৰ হয় আৰু যদি কি সেন্টেন্সটো অ্যাফার্মেটিভত থাকে হাবদকত থাকে তেন্তে কি কৰিব লাগিব সকলো সময়তে এমৰ পৰিৱৰ্তে আইৰ পিছত যদি এম থাকে আইৰ পিছত যদি কি থাকে এম থাকে আৰু যদি বাক্যটো যদি কি অ্যাফার্মেটিভ মানে হাবদকত থাকে তেন্তে সকলো সময়তে কি কৰিব লাগিব এমৰ ঠাইত আৰ ব্যৱহাৰ কৰিব লাগিব আৰু হেতু কি কৰিব লাগিব
মানে নেগেটিভত কৰিব লাগিব নেগেটিভত কন্ট্ৰাকশন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আই সাবজেক্ট হিচাপে বহিব এই নিয়মটো অলপ মানে পৃথক ধৰণৰ এটো মনত ৰাখিব ভালকে যে যদি সাবজেক্ট কি থাকে আই থাকে তাৰ পিছত যদি এম থাকে আৰু বাক্যটো যদি কি থাকে এফাৰ্মেটিভ থাকে তেন্তে কি কোশ্চেনটো কি হ'ব নিশ্চয় নেগেটিভ হ'ব তো কি কৰিব লাগিব পুৰাখিনি লিখি কি কৰিব লাগিব এমৰ ঠাইত আমাৰ নিয়মতে এম হ'ব লাগিছিল ইয়াতে এমৰ ঠাইত কি লিখিব লাগিব আৰ লিখিব লাগিব তাৰ পিছত এটো নেগেটিভ কৰিব লাগিব তাৰ পিছত সাবজেক্ট আহিব বহিব আই এম right তো এটো যেতে ট্যাগ কোশ্চেন করা হবে তেতে কি হবে I am right aren't I তাবি যদি এতিয়া আনেটা एग्जांपल আইছো আনেটা एग्जांपल দি আছে I am not your enemy তো এতে কি আছে ইয়াতো কি আছে বাক্যটো সাবজেক্ট কি আছে I আছে কিন্তু এটো নেগেটিভত আছে নেগেটিভত আছে তো আমাৰ কি কৰিব লাগিব কোশ্চেনটো এফাৰ্মেটিভত কৰিব লাগিব ইয়াত কিন্তু আকৌ কোশ্চেন কৰা বেলিকা কিন্তু ইয়াত আর ব্যৱহাৰ নহব কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া সেন্টেন্সটোত কি থাকিব আই থাকিব সেন্টেন্সটোত আই থাকিব তাৰ পিছত এম এটা ভাৰ্ব থাকিব আৰু এফাৰ্মেটিভ ফৰ্মত থাকিব তেতিয়াহে কি কৰিব লাগিব এমৰ ঠাইত আর লিখিব লাগিব কিন্তু যেহেতু এটো কি আছে নেগেটিভ আছে এটো যেতিয়া আমি কি কৰিম কোশ্চেন কৰিম তেতিয়া কি হ'ব I am not your enemy কমা দিয়ে তাৰ পিছত কি কৰিব লাগিব am not এটো এফাৰ্মেটিভত লিখিব লাগিব যেতিয়া ট্যাগ কোশ্চেন কৰা হ'ব তেতিয়া কি হ'ব m টো আহিব তাৰ পিছত I এই নিয়মটো ভালকে মনত ৰাখিব তাৰ পিছত বেলেগ এটা নিয়ম লৈ আইছো খুব ইম্পৰ্টেন্ট নিয়ম বাক্যতে everybody nobody everyone আদি সাবজেক্ট হিচাপে থাকিলে ট্যাগ কোশ্চেনত এব্ৰো পৰিবৰ্তে সাবজেক্ট হিচাপে দে বয় everybody nobody everyone আদি সিঙ্গুলার যদিও ট্যাগ কোশ্চেনত প্লুরাল হিচাপে ধৰা হয় তো যেতিয়া আমি কি ট্যাগ কোশ্চেন কৰিম যদি বাক্যটোতে সাবজেক্ট হিচাপে কি থাকে everybody nobody everyone আদি থাকে তেতিয়া আমাৰ কি কৰিব লাগিব ট্যাগ কোশ্চেনত এবলাকৰ পৰিবৰ্তে আমাৰ এবলাক কি থাকিব সাবজেক্ট থাকিব এবলাকৰ পৰিবৰ্তে আমাৰ কি ব্যৱহাৰ কৰিব লাগিব দে ব্যৱহাৰ কৰিব লাগিব এবলাক যদিও কিন্তু everybody nobody everyone এবলাক কিন্তু সাধাৰণতে কি সিঙ্গুলার তো কিন্তু সিঙ্গুলার যদিও ট্যাগ কোশ্চেন কৰাৰ ক্ষেত্ৰত এবলাকক কিন্তু প্লুৰাল হিচাপে ধৰা হয় एग्जांपल লৈ গৈছো एग्जांपल দি আছে everyone likes him প্ৰত্যেকজন মানুহে তেওঁক ভাল পায় তো এটো কোন টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে everyone likes him আৰু বাক্যটো এফাৰ্মেটিভত আছে আবদ্ধত আছে তো কি হ'ব everyone likes him তেন্তে আমাৰ কি কৰিব লাগিব एक्चुअली ভাৰ্বৰ লগত কি আছে এস বাই এস যোগ আছে সেই কাৰণে কি ডাসৰ হয় লব লাগিছিল ইয়াত কিন্তু যেহেতু কি আমাৰ এভৰিওয়ানৰ পৰিবৰ্তে কি লিখিব লাগিব দে ব্যৱহাৰ কৰিব লাগিব দে লগত সকলো সময়তে কি হয় ডু হয় ডাসৰ হয় দে লগতে ডাস ব্যৱহাৰ নহয় সেই কাৰণে আমাৰ কি কৰিব লাগিব প্ৰথমতে চাব লাগিব যে everyone কি আছে everyone likes him মানে প্ৰত্যেকজন মানুহে তেওঁক ভাল পায় এটো কি চালু আগত প্ৰথমতে চালু যে এটো কি আছে বাক্যটো এফাৰ্মেটিভ ফৰ্মত আছে মানে হাবোধক ৰূপত আছে মানে বাক্যটো কি আছে এফাৰ্মেটিভ সেন্টেন্স আছে তাৰ পিছত চাব লাগিব যে বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই কোন টেন্সত আছে everyone subject likes to ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰ পিছত এজ যোগ কৰা হৈছে যেটো এটো সিঙ্গুলার বুলি ধৰা হৈছে ইয়াত কিন্তু ট্যাগ কোশ্চেনৰ ক্ষেত্ৰত ইয়া কি প্লুৰাল বুলি ধৰা হ'ব তো কোশ্চেনটোতে everyone টু কি সিঙ্গুলার হিচাপে ধৰা হৈছে সেই কাৰণে কি ভাৰ্বৰ লগত কি এস বাই এস যোগ হৈছে তো এটো যদি ট্যাগ কোশ্চেন কৰিম তেতি কি হ'ব everyone likes him एक्चुअली ইয়াত কি লিখিব লাগে ডাস লিখিব লাগে কিন্তু ইয়াত কি ডাস নহব কাৰণ কি everyoneৰ পৰিবৰ্তে যেটো কি দে ব্যৱহাৰ কৰিব লাগিব সেই কাৰণে দেৰ লগত কেতিয়াও কি ডাস ব্যৱহাৰ নহয় কি ব্যৱহাৰ হয় ডু ব্যৱহাৰ হয় তো এটো এফাৰ্মেটিভ এটো যদি নেগেটিভ কৰিম তেতিয়া কি হ'ব ডোন্ট দে everyone likes him কমা দি ডোন্ট দে তাৰ পিছত 2 নম্বৰ एग्जांपल লৈ গৈছো 2 নম্বৰ एग्जांपल দিয়া আছে nobody trusts a liar কোনেও এজন মিছুলিয়া মানুহক বিশ্বাস নকৰে তো এটো কি আছে
ইয়াতো nobody দি বাক্যটো আৰম্ভ কৰা আছে nobody টু সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তাৰ পিছত ট্ৰাষ্ট এটো কি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ইয়াৰ লগত কি হৈছে এড যোগ হৈছে ট্ৰাষ্ট তৰ লগত এড যোগ হৈছে কাৰণ nobody টু কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার তাৰ পিছত এ লায়াৰ তো এটো কি আছে আমাৰ চাব লাগিব বাক্যটো কি আছে অ্যাফার্মেটিভত আছে আবদ্ধত আছে সরি বাক্যটো কি আছে nobody trust a liar nobody ইয়াত কি আছে নেগেটিভ কিন্তু আছে বাক্যটো কি যদিও নট নাই ইয়াতে কিন্তু কি আছে নো কথাটো আছে কোন বাক্যত নো বা নট থাকিলে হেৰু কি হয় নেগেটিভ হয় তো nobody trust a liar মানে কোনেও এজন মিছুলিয়া মানুহক বিশ্বাস নকৰে তো বাক্যটো কি আছে নেগেটিভ আছে যদিও নট নাই কিন্তু কি বাক্যটো নেগেটিভ আছে তো এটো যেতিয়া কি কৰা হ'ব অ্যাফার্মেটিভ কৰা হ'ব তেতিয়া কি হ'ব nobody trusts a liar আৰু কি টেন্স কোন টেন্সত আছে চাব লাগিব nobody trust nobody কি আছে সাবজেক্ট আছে trust এটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছে তাৰ লগত এড যোগ আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তো nobody trusts a liar actually আমাৰ কি ইয়াতে ডাসৰ হয় লব লাগিছিল কিন্তু যেটো nobody ঠাইত কি ব্যৱহাৰ কৰিব লাগিব দে ব্যৱহাৰ কৰিব লাগিব এই কাৰণে কি দেৰ লগত ডাস নবহে ডু হে বহে তো সেই কাৰণে আমি কি কৰিলো যেটো এটা নেগেটিভ আছে এটো কি আছে nobody টু কি আছে nobody trust a liar এই সেন্টেন্স টু কি আছে নেগেটিভ আছে এটো আমাৰ কোশ্চেন টু কি কৰিব লাগিব অ্যাফার্মেটিভ কৰিব লাগিব ডু তাৰ পিছত nobody ঠাইত কি লিখিলো দে তাৰ পিছত আকৌ আনেটা নিয়ম লৈ গৈছো খুব ইম্পৰ্টেন্ট নিয়ম ট্যাগ কোশ্চেন কৰোতে কোনো বাক্যত নেভাৰ হাৰ্ডলি স্কাৰ্টসলি বেৰলি seldom few little আদি থাকিলে প্ৰশ্নটো অ্যাফার্মেটিভত লিখিব লাগে কাৰণ এইবোৰ নেগেটিভ বুলি গণ্য কৰা হয় তো ট্যাগ কোশ্চেন যেতিয়া আমি কৰিম কোনো বাক্যত যদি নেভাৰ হাৰ্ডলি স্কাৰ্টসলি বেৰলি seldom few little আদি থাকিলে প্ৰশ্নটো অ্যাফার্মেটিভত লিখিব লাগে তো এইবিলাক যেতিয়া আমি ট্যাগ কোশ্চেন কৰিম ট্যাগ কোশ্চেন কৰোতে যদি এইবিলাক ওয়ার্ড কোনো সেন্টেন্সত থাকে তেতিয়া আমাৰ কোশ্চেনটো কি হ'ব ট্যাগ কোশ্চেনৰ কোশ্চেনটো কি হ'ব মানে বাক্যত পুৰা বাক্যটো লিখি কমা দি যেটো আমি প্ৰশ্ন কৰিম হেতু সদায় কি কৰিব লাগিব অ্যাফার্মেটিভত লিখিব লাগিব কাৰণ এই শব্দবোৰ কোনো বাক্যত ব্যৱহাৰ হলে সেই বাক্যটো কি নেগেটিভ হৈ যায় কাৰণ এই বাক্যবোৰ নেগেটিভ বুলি কি কৰা হয় মানে এই নেভাৰ হাৰ্ডলি স্কাৰ্টসলি বেৰলি seldom few little আদি থকা বাক্যবোৰ সাধাৰণতে নেগেটিভ বুলি কি কৰা হয় গণ্য কৰা হয় সেই কাৰণে আমাৰ কি কৰিব লাগিব কোশ্চেনটো অ্যাফার্মেটিভত লিখিব লাগিব एग्जांपल লৈ গৈছো एग्जांपल দিয়া আছে we seldom see them nowadays তো বাক্যটো কি আছে seldom আছে তো কি হ'ব we seldom see them nowadays বাক্যটো কি আছে we seldom see them nowadays বাক্যটো কি আছে we to subject তাৰ পিছত see to verb present form বাক্যটো কি আছে নেগেটিভ আছে seldom থাকিলে কি হ'ব বাক্যটো নেগেটিভ হ'ব আৰু see to কি আছে verb present form আছে তেন্তে কি present indefinite tense আছে ইয়াত auxiliary verb নাই বাক্যটো কি main verb আছে see তেন্তে present indefinite tense বুলি চিনাক্তকৰণ কৰি ললো তাৰ আগতে আমাৰ एक्चुअली কি চিনাক্ত আগতে চাব লাগিছিল যে বাক্যটোত auxiliary verb আছে নে নাই বাক্যটোত কি auxiliary verb নাই কি আছে তেন্তে আমাৰ কি কোন টেন্সত আছে হেতু চাব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স নে পাস্ট ইনডিফিনিট টেন্স তো উই আছে সাবজেক্ট সি টু আছে ভাৰ্ব প্ৰেজেন্ট ফৰ্ম তো প্ৰেজেন্ট ইনডিফিনিট টেন্স এতে আমি কি লিখিম উই seldom see them nowadays পুৰাখিনি লিখিম তাৰ পিছত কমা দি এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰ হয় লয় ডু আৰু ডাসৰ হয় লয় ইয়াত কি কাৰ হয় লম যেটো কি আছে সাবজেক্টটো কি আছে সাবজেক্টটো উই আছে তেন্তে উই লগত কাৰ হয় লব লাগিব ডুৰ হয় লব লাগিব আৰু ইয়াত কিন্তু নট ব্যৱহাৰ নহয় কিয় নট ব্যৱহাৰ নহয় কাৰণ এটো কি এইবিলাক থকা বাক্য নেভাৰ হাৰ্ডলি স্কাৰ্টসলি বেৰলি never hardly scarcely barely তাৰ পিছত seldom তাৰ পিছত few little এইবিলাক থকা বাক্য সকলো সময়ত কি বুলি ধৰা হয় নেগেটিভ বুলি ধৰা হয় সেই কাৰণে আমাৰ কোশ্চেনটো কি হ'ব অ্যাফার্মেটিভ হ'ব তো প্ৰেজেন্ট ইনডিফিনিট টেন্স থকাৰ বাবে আমি কি কাৰ হয় ললো যেটো ইয়াত ভাৰ্বৰ লগত s by s যোগ নাই আৰু সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলাৰ নাই সেই কাৰণে কি আমাৰ ডুৰ হয় লব লাগিব তাৰ পিছত সাবজেক্টটো লিখিব লাগিব দি কোশ্চেন মাৰ্ক দিব লাগিব তাৰ পিছত next example is next example dia ase few people knew the answer
এটা আমাৰ চাব লাগিব বাক্যটো কি নেগেটিভত আছে কেনেকৈ বুজিলো কাৰণ বাক্যটোত কি আছে ফিউ আছে ফিউ থকা বাক্য কি হয় নেগেটিভ হয় আৰু এতিয়া চাব লাগিব বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত অক্সিলাৰি ভাৰ্ব আছে নে নাই বাক্যটোত অক্সিলাৰি ভাৰ্ব নাই তেন্তে অক্সিলাৰি ভাৰ্ব নাথাকিলে নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট টেন্স বা পাষ্ট ইনডিফিনিট টেন্স হ'ব তেন্তে কি হ'ব ইয়াত কি আছে ফিউ পিপল সাবজেক্ট আৰু নিউ টু কি ভাৰ্বৰ কি ফৰ্ম নিউ টু ভাৰ্বৰ পাষ্ট ফৰ্ম তেন্তে কি এটো পাষ্ট ইনডিফিনিট টেন্স আছে তেন্তে পাষ্ট ইনডিফিনিট টেন্সত কাৰ হয় ল'ব লাগিব আমাৰ ডিটোৰ হয় ল'ব লাগিব তেন্তে ফিউ পিপল নিউ দা এনসাৰ এখিনি লিখিলো আৰু এখিনি কি কৰিব লাগিব কাৰ হয় ল'ব লাগিব ডিটোৰ হয় ল'ব লাগিব পাষ্ট ইনডিফিনিট টেন্সত তাৰ পিছত কি আছে ফিউ পিপল সেই কাৰণে কি বহুবচন হোৱাৰ বাবে দে ব্যৱহাৰ কৰিলো তো এইটো নিয়ম খুব ইম্পৰ্টেন্ট তাৰ পিছত আকৌ এটা ইম্পৰ্টেন্ট নিয়ম লৈ আহিছো ইম্পাৰেটিভ সেন্টেন্সৰ ট্যাগ কোশ্চেন কৰোতে কেৱল বাক্যটোৰ শেষত কমা দি উইল ইউ বা উন্ট ইউ লিখি প্ৰশ্নবোধক চিন দিব লাগে যেতিয়া ইম্পাৰেটিভ সেন্টেন্স কোনবোৰ আদেশ বুজোৱা অনুৰোধ বুজোৱা উপদেশ বুজোৱা নিষেধ বুজোৱা এবোৰ বাক্য কি ইম্পাৰেটিভ সেন্টেন্স তো ইম্পাৰেটিভ সেন্টেন্স যেতিয়া আমি কি কৰিম ট্যাগ কোশ্চেন কৰিম তেতিয়া কেৱল কি কোনো পৰিৱৰ্তন কৰিব নালাগে কেৱল বাক্যটোৰ শেষত কি দিম কমা দি উইল ইউ নাইবা উন্ট ইউ লিখি প্ৰশ্নবোধক চিন দিলে হৈ গল যেনেকুৱা ওপেন দ্য ডোৰ মানে খিৰিকী দুৱাৰখন খোলা ওপেন দ্য ডোৰ কি কৰিছে আদেশ কৰিছে দুৱাৰখন খোলা তো ইয়াত কি হ'ব ওপেন দ্য ডোৰ হ'ব কমা দি উইল ইউ নাইবা উন্ট ইউ লিখি কোশ্চেন মাৰ্ক দিলে হৈ গল তাৰ পিছত ডোন্ট বি লেট ফৰ ডিনাৰ এটো কি আছে ডোন্ট বি লেট ফৰ ডিনাৰৰ কাৰণে কি লেট নকৰিবা বা ডিনাৰৰ কাৰণে যাতে পলম নহয় তো কি হ'ব ডোন্ট বি লেট ফৰ ডিনাৰ যেটো এফাৰ্মেটিভ সেন্টেন্স কমা দি কি হ'ব উইল ইউ I think কোনো প্ৰবলেম নাই বুজি পাইছে এতিয়া আকৌ এটা ইম্পৰ্টেন্ট নিয়ম লৈ আহিছো মই ট্যাগ কোশ্চেনৰ যিখিনি নিয়ম আছে আটাইখিনি নিয়মে আলোচনা কৰিলো বা আলোচনা কৰিবলৈ লম ইয়াত মানে যেনেকৈ আলোচনা কৰা হৈছে বা যেনেকৈ আলোচনা কৰা হৈ আছে কোনো গ্ৰামাৰ কিতাপতে এনেকৈ আলোচনা কৰা নাপাব তো তাৰ বাবে যদি ভিডিওটো ভাল লাগে বা অকমানো ভিডিওটো ভাল বুলি অনুভৱ কৰে বা আপোনালোকৰ অকমানো উপকৃত হয় ভিডিওটো চোৱাৰ পিছত দে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাব যে ভিডিওটো কেনেকুৱা হল নহল কাৰণ আপোনালোকৰ এটা কমেন্টে আমাৰ পৰৱৰ্তী ভিডিও বনোৱাত খুবেই অনুপ্ৰেৰণা যোগায় আৰু আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি আমাৰ বিভিন্ন ধৰণৰ ভিডিও কোৱালিটি আমি বঢ়াব পাৰো তো নেক্সট নিয়ম লৈ গৈছো নেক্সট নিয়মত দিয়া আছে যে কোনো বাক্য লেটাছৰে আৰম্ভ কৰা থাকিলে ট্যাগ কোশ্চেন কৰোতে বাক্যটোৰ শেষত কমা দি শ্যাল উই লিখি প্ৰশ্নবোধক চিন দিব লাগে যেতিয়া আমি কোনো বাক্য কি কৰিম লেটাছ দি আৰম্ভ কৰা কোনো বাক্য যদি আমি কি কৰিম যেতিয়া আমি কি কৰিম ট্যাগ কোশ্চেন কৰিম তেতিয়া আমি কি কৰিব লাগিব কোনো পৰিৱৰ্তন নাই পুৰা বাক্যটো লিখিব লাগিব পুৰা বাক্যটো লিখি লাষ্টত কি কমা দি কেৱল শ্যাল উই লিখিলে হৈ গল যদি বাক্যটো কি লেটাছ দি আৰম্ভ কৰা থাকে যেনেকুৱা লেটাছ এ প্লে নাও তো বাক্যটো কি লেটাছ দি আৰম্ভ কৰা আছে তেন্তে কি লিখিলো লেটাছ এ প্লে নাও দিলো তাৰ পিছত কমা দি শ্যাল উই দি কোশ্চেন মাৰ্ক দিলে হৈ গল নেক্সট লেটাছ এ হ্যাভ এ পিকনিক এটো কি লেটাছ দি আৰম্ভ কৰা আছে তেন্তে লেটাছ এ হ্যাভ এ পিকনিক তাৰ পিছত কমা তাৰ পিছত শ্যাল উই দি কোশ্চেন মাৰ্ক দি দিলো হৈ গল এতিয়া some MCQs related to tag question এতিয়া tag questionৰ ওপৰত জড়িত কেইবাটাও MCQ লৈ আহিছো যি MCQ কেইটা সাধাৰণতে 2019 ত যেটো টেট এক্সাম হৈছিল জেনাৰেল টেট এক্সাম হৈছিল তাত এই তিনিটা কোশ্চেন আহিছিল এলপি সেকশনত এই তিনিটা মই আলোচনা কৰিম কি আছে প্ৰথম আহিছিল ডু এস আই ডু তাৰ অৰ্থ বুজিব লাগিব অলপ আগতে আলোচনা কৰা হল ডু এস আই ইয়াত আছে ডু এস আই সে মানে মই যেনেকে কৈছো তেনেকে কৰা তো এটো কি সেন্টেন্স হ'ব এটো কি হ'ব
ইম্পাৰেটিভ সেন্টেন্স মানে আদেশ বা আদেশ কৰা বুজিছে ডু এস আই ডু ঠিক আছে আদেশ কৰা বুজিছে তেন্তে আমাৰ কি লিখিব লাগিব সাধাৰণতে ইম্পাৰেটিভ সেন্টেন্স যেতে কি কৰা হয় ট্যাগ কোশ্চেন কৰা হয় বাক্যটোৰ শেষত কি ব্যৱহাৰ কৰিব লাগে উইল ইউ নাইবা ওন্ট ইউ ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াত দুটাই অপচন আছে হেতুৰ ভিতৰত কোনটো অপচন ব্যৱহাৰ কৰিব এটো চাব এটো কি আছে এফাৰ্মেটিভ আছে তো আমাৰ কোশ্চেনটো কি কৰিব লাগিব নেগেটিভ কৰাটো কি হ'ব ভাল হ'ব তো ডু এস আই সে এটো যেতে কি কৰা হ'ব ট্যাগ কোশ্চেন কৰা হ'ব তাৰ সঠিক অপচন কি হ'ব অপচন এ আছে উইল ইউ অপচন বি আছে শান্ট ইউ অপচন সি আছে ওন্ট ইউ তাৰ পিছত অপচন ডি আছে ডোন্ট ইউ তো ইয়াৰ সঠিক অপচন কি হ'ব ওন্ট ইউ তাৰ পিছত বি নাম্বাৰ লৈ গৈছো বি সৰি 2 নাম্বাৰ লৈ গৈছো 2 নাম্বাৰ দি আছে some of us wanted to stay longer some of us wanted to stay longer আমাৰ কি বাক্যটো চাব লাগিব বাক্যটো কি এফাৰ্মেটিভত আছে নে নেগেটিভত আছে বাক্যটো কি আছে এফাৰ্মেটিভত আছে আৰু বাক্যটোত কি অক্সিলাৰি ভাৰ্ব নাই কিন্তু কোন টেন্সত আছে past indefinite টেন্সত আছে wanted some of us wanted to stay longer তো এটো past indefinite টেন্সত আছে তো আমাৰ কি কৰিব লাগিব এফাৰ্মেটিভত যেটো আছে তেন্তে আমাৰ কোশ্চেনটো কি হ'ব নেগেটিভত হ'ব আৰু past indefinite টেন্সত কাৰ হয় লোৱা হ'ব ডিডৰ হয় লোৱা হ'ব এন্তে কি হ'ব ইয়াৰ অপচন সঠিক অপচন কেটা আছে অপচন প্ৰথম অপচন আছে ডিড উই তাৰ পিছত সেকেন্ড অপচন আছে অপচন বি আছে ডিন টু উই তাৰ পিছত সি আছে আৰন টু উই তাৰ পিছত ডি আছে টু উই তো অপচন ডি আৰু অপচন এ এই দুটাটো নহবই অপচন সি ও নহব কারণ কি হ'ব অপচন ডি হ'ব কেনেকৈ অপচন ডি হ'ব কাৰণ past টেন্সত আছে কাৰ হয় লব লাগিব ডিটোৰ হয় লব লাগিব আৰু যেটো এফাৰ্মেটিভত আছে সেই কাৰণে কি এটো নেগেটিভত কৰিব লাগিব আৰু some of us এটো কি আছে সাবজেক্ট আছে সেই কাৰণে কি হ'ব সাবজেক্টটো কি হ'ব some of us মানে আমাৰ কিছু মানে সেই কাৰণে কি হ'ব উই হ'ব তাৰ পিছত something must be done for us এটো আহিছিল something must be done for us এটো চাব লাগিব বাক্যটো এফাৰ্মেটিভ আছে নে নেগেটিভ আছে বাক্যটো কি আছে something must be done for us এফাৰ্মেটিভ আছে আৰু বাক্যটো কি আছে অক্সিলাৰি ভাৰ্ব আছে must আছে তেন্তে কি কৰিব লাগিব নেগেটিভ কৰিব লাগিব আৰু কোশ্চেনটো মাস্টৰে কৰিব লাগিব তো something must be done for us এটো যেতে কি কৰা হ'ব ট্যাগ কোশ্চেন কৰা হ'ব তাৰ অপচন দিছে যে উইল ইউ তাৰ পিছত ওন্ট ইউ তাৰ পিছত শান্ট ইউ তাৰ পিছত মাস্ট নট ইট তো ইয়াৰ সঠিক অপচন কোনটো হ'ব উইল ইউ তো নহবই তাৰ পিছত ওন্ট ইউ এটো নহব তাৰ পিছত শান্ট ইউ এটো নহব ইয়াত কি হ'ব বাক্যটো যেটো কি আছে মাস্ট আছে তেন্তে মাস্ট নট আমাৰ নেগেটিভ কৰিব লাগিব আৰু সামথিং সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে এই কাৰণে সামথিংৰ ঠাইত কি ব্যৱহাৰ হ'ব ইট ব্যৱহাৰ হ'ব তো ইয়াৰ সঠিক অপচন কি হ'ব ডি হ'ব তো এই আছিল আজিৰ ভিডিওটো তো ভিডিওটো ভাল লাগিলে অবশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই টেট সম্পৰ্কীয় বা যিকোনো কম্পিটিটিভ সম্পৰ্কীয় ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় তো পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ